আমি দি ওলাই আহো এপাইটো স্টাম্প মাৰি পেলাই উলিয়াই বাইজত 67 of the Information Technology Act to reduce section hobo karne ami aid korbo karne a FIR jugedi ami ei Bhangagor police station ami a FIR kon file korisu amar general secretary Assam Pradesh Congress committee torpor tekete organization tekete site korisu aru ami OC mohodoyak ami nibedon janao je Assam Pradesh teo এটা রাজনৈতিক দলৰ মুৰব্বীক আদৰণি জনোৱাৰ সময়ত পাকিস্তান জিন্দাবাদ বুলি কৈ সমগ্ৰ অসমত অপপ্ৰচাৰ চলাইছিল আৰু এই অপপ্ৰচাৰ এটা এটম বোমাতকৈ ডেঞ্জাৰাছ হলহেঁতেন যদি কৰ্তৃপক্ষই সেইটো ডিলিট নকৰিলেহেঁতেন তেওঁৰ সেই সোশ্যাল মিডিয়াত যেটো দিছে যদি ডিলিট নকৰিলেহেঁতেন কন্টিনিউ কৰিলেহেঁতেন এটা এটম বোমাত 50,000 1 লাখ 2 লাখ মানুহ হয়তো মৰে কিন্তু কমিউনেল ৰাইটত আপুনি কিমান লাখ মানুহৰ কিমান কোটি মানুহৰ ক্ষতি হ'ব পাৰে ভাৰতবৰ্ষত এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ নকৰি মাত্ৰ তেওঁ বজৰুৱা প্ৰচাৰৰ কাৰণে তেওঁৰ যি নিজক ৰাইজৰ ওচৰত বজৰুৱা প্ৰচাৰৰ কাৰণে তেওঁ এটা মিছা প্ৰচাৰৰ কাৰণে তেওঁৰ দলটোক তেওঁ গুৰুত্ব বঢ়াবৰ কাৰণে এটা মিছা কথা প্ৰচাৰ কৰিছিল আৰু সেই মিছা কথা বিৰুদ্ধে যেতিয়া অনুষ্ঠানটো তেওঁ ডিলিট কৰি তেওঁ মিছলীয়া প্ৰমাণ কৰিলে মই সেই কাৰণে কৈছো হিমন্ত বিশ্ব আজিৰ দিনটোত ৰাজ্যৰ মিছলীয়া নহয় ৰাষ্ট্ৰৰ মিছলীয়া নহয় আন্তঃৰাষ্ট্ৰীয় মিছলীয়া হিচাপে হিমন্ত বিশ্ব প্ৰমাণ হৈছে আৰু তেওঁৰ বিৰুদ্ধে সেই কাৰণে আমাৰ জেনেৰেল সেক্ৰেটাৰী ৰঞ্জন বৰা ডাঙৰীয়াৰ স্বাক্ষৰত আমি এপিসিসিৰ পৰা আজি ভাঙাগড় থানাত এটা গোচৰ ৰুজু কৰিছো আমি আশা ৰাখিছো সামান্য এটা পোষ্টত অসমত বহুত মানুহক গ্ৰেপ্তাৰ কৰা উদাহৰণ আছে সামান্য এটা সিসি কেমেৰাৰ ফুটেজত বহুত মানুহক এৰেষ্ট কৰিছে এইখন চৰকাৰে আজি আমি চাম সৰ্বানন্দ সোণোৱাল গৃহমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আপোনাৰ এগৰাকী মন্ত্ৰীয়ে এটা ৰায়ট কৰাৰ যি গভীৰ ষড়যন্ত্ৰ কৰিছিল মানুহক হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টানৰ মাজত তেওঁ যি অসহনশীলতাৰ অভিব্যক্তি তেওঁ প্ৰকাশ কৰিছে তাৰ বিৰুদ্ধে গৃহমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ ব্যৱস্থা ল'ব নে নলয় Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.